নমস্কাৰ মই অভিনন্দন আপোনাৰ সকলো মোৰ ইউটিউব চেনেল অভিজ কমাৰ্চ জ্ঞানত স্বাগতম জনাইছোঁ আজি আমি ডিসকাস কৰিম ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ কোৱালিটেটিভ ক্যাৰেক্টাৰিষ্টিক্স সো হোৱাট আৰ দ্য কোৱালিটেটিভ ক্যাৰেক্টাৰিষ্টিক্স অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট সো মই যোৱা ভিডিঅ'ত ফাইনেন্সিয়েল ষ্টেটমেণ্ট এনালাইচিছৰ আপোনাৰ কনচেপ্ট আৰু অবজেক্টিভছ আৰু এলিমেণ্টছ আমি ডিসকাস কৰিছিলোঁ সো আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব সো আহক আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো ফাৰ্ষ্ট কোৱালিটেটিভ ক্যাৰেক্টাৰিষ্টিক্স হ'ল আপোনাৰ আণ্ডাৰষ্টেণ্ডেবিলিটি সো আণ্ডাৰষ্টেণ্ডেবিলিটি মিনছ ফাইনেন্সিয়েল ষ্টেটমেণ্ট যেতিয়া আমি বনাম যেনেকুৱা ট্ৰেডিং একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট এণ্ড বেলেঞ্চ শ্বীট সো এই যোনটো আপোনাৰ ফৰ্মেট যোনটো ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ আৰু যিখিনি ইনফৰ্মেশ্যন দিয়া থাকিব যাতে সেই ইনফৰ্মেশ্যনখিনি যাতে একাউণ্টছ বেকগ্ৰাউণ্ড নথকা লোকো বা ইনভেষ্টৰ এজনে যদি একাউণ্টছ বেকগ্ৰাউণ্ডটো নাই তেওঁ নাজানে ছায়েন্স বেকগ্ৰাউণ্ড বা তেওঁ আৰ্টছৰ পৰা তেওঁ আৰ্টছ বেকগ্ৰাউণ্ড চ' তেওঁলোকেও যাতে সেই কমাৰ্চৰ যিবোৰ টাৰ্মবিলাক কমাৰ্চৰ যিবোৰ ইনফৰ্মেশ্যন যাতে তেওঁলোকে বুজি পায় সহজে বুজি পায় চ' এইটোৱেই হ'ল আণ্ডাৰষ্টেণ্ডেবিলিটি চ' আমি যেতিয়া এটা ফাইনেন্সিয়েল ষ্টেটমেণ্ট আমি যেতিয়া পাব্লিক কৰিম এক্সটাৰ্নেল আমি যেতিয়া দেখোঁ আমি ইউজাৰক চ' ইনভেষ্টৰক চ' তেতিয়া সেই ইনভেষ্টৰজনে যাতে এটা কোম্পানী বা এটা কোম্পানী সকলোবোৰ ইনফৰ্মেশ্যন যাতে সহজে বুজি পায় যাতে কোনো অসুবিধা নহয় চ' এনেকৈ আমি বাহিৰত বা ইউজাৰৰ আগত আমি প্ৰেজেণ্ট কৰিব লাগিব চ' ইয়াত দিয়া আছে চাওঁ যে ওৱান অফ দ্য most important features of a financial statement is that it should be easily understood by the user. This means that the information must be clearly presented with additional information supplied in the supporting footnotes as needed to assist in clarification. যদি কিবা সেই টাৰ্মটো কাৰণ অকল ফাইনেন্স বা একাউণ্টছতে ইউজ হয় চবেইটো বুজি নাপায় চ' সেই আপোনাৰ সেই টাৰ্মটো যাতে লাষ্টত আমাৰ তলত যাতে বটম লাইনে ফুটনোট হিচাপে তেওঁলোকে ধুনীয়াকৈ বুজাই দিয়ে যে এইটো মানে হ'ল এইটো চ' এইটো কেতিয়াবা এই ইনফৰ্মেশ্যন বা এই প্ৰফিটটো যোৱা বছৰৰ বা এই বছৰৰ চ' ধুনীয়াকৈ যাতে একদম ছিষ্টেমেটিকেলি ক্লিয়াৰলি যাতে ভিজিবল হয় আৰু চবেই যাতে বুজি পায় চ' এইটোৱেই হ'ল ফাৰ্ষ্ট কোৱালিটেটিভ কেৰেক্টাৰিষ্টিক্স অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট নেক্সট কেৰেক্টাৰিষ্টিক হ'ল ৰেলিভেঞ্চ চ' ৰেলিভেঞ্চ মিনছ হোৱাট ৰেলিভেণ্ট হ'ব লাগিব কিছুমান ইনফৰ্মেশ্যন আনৰেলিভেণ্ট হ'ব নালাগিব ইনফৰ্মেশ্যন ৰেলিভেণ্ট টু দ্য ফাইনেন্সিয়েল ষ্টেটমেণ্ট বা বিজনেছ পাৰ্পাছৰ কাৰণে ৰিলেটেড টু বিজনেছ চ' বিজনেছৰ কেনেকুৱা আগতে কিমান প্ৰফিট হৈছে বা 5 yearsৰ যদি আমি কম্পেয়াৰ কৰি ইনভেষ্টৰৰ আগত বা ইউজাৰৰ আগত আমি প্ৰেজেণ্ট কৰোঁ তেতিয়াহ'লে আমি ক'ব লাগিব যে 5 yearsত আমাৰ ইমান প্ৰফিট আছিল এতিয়া আমাৰ ইমান প্ৰফিটৰ কম্পেৰিজন চ' ৰেলিভেণ্ট হ'ব লাগিব যিখিনি ইনফৰ্মেশ্যন আমি ইনভেষ্টৰৰ আগত বা ইউজাৰৰ আগত আমি প্ৰেজেণ্ট কৰিম চ' সেইবোৰ ৰেলিভেণ্ট হ'ব লাগিব বিজনেছৰ ওপৰত ৰেলিভেণ্ট হ'ব লাগিব বিজনেছৰ বেছ কৰি পেলাই সেই ইনফৰ্মেশ্যনখিনি আমি প্ৰেজেণ্ট কৰিব লাগিব চ' দ্য ইনফৰ্মেশ্যন মাষ্ট বি ৰেলিভেণ্ট টু দ্য নিডছ অফ দ্য ইউজাৰ্ছ হুইচ ইজ দ্য কেছ ৱেন দ্য ইনফৰ্মেশ্যন ইনফ্লুৱেঞ্চেছ দ্য ইকনমিক ডিচিশ্যনছ দিছ মে ইনভল্ভ ৰিপৰ্টিং পাৰ্টিকুলাৰলি ৰেলিভেণ্ট ইনফৰ্মেশ্যন হুইচ omission or misstatement could influence the economic decisions of users. For example, information about the dividend paid in the last year is valuable information for a potential investor. Similarly, the information about the asset structure of the company can help a user evaluate the future of a company. So, investor কেনেকুৱা ইনভেষ্টৰৰ পাৰচেপশ্যন বা ইনভেষ্টৰে কিহৰ কাৰণে ইনভেষ্ট কৰিব খুজিছে আমাৰ কোম্পানীত চ' সেইকাৰণে ইনফৰ্মেশ্যনবোৰ ৰেলিভেণ্ট হ'ব লাগিব সকলো ইউজাৰৰ কাৰণে যেনেকুৱা এই ইয়াতে যি আছে এছেট ষ্ট্ৰাকচাৰ আমি এছেট ষ্ট্ৰাকচাৰ দেখাব লাগিব বা আমি ডিভিডেণ্ড পে'ড যে যোৱা বছৰ আমি ডিভিডেণ্ড কিমান পে' কৰিছোঁ কিমান প্ৰফিটৰ ওপৰত আমি ডিভিডেণ্ড কিমান পে' আউট কৰিছিলোঁ বা এই বছৰ আমাৰ যদি প্ৰফিট আমি কিমান আমি দিব পাৰিম ডিভিডেণ্ড চ' এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ইনভেষ্টৰ বা ইউজাৰৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট চ' এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন বা ৰেলিভেণ্ট ইনফৰ্মেশ্যন আমি প্ৰেজেণ্ট কৰিব লাগিব নেক্সট ৰিলায়েবল হ'ব লাগিব কোনো এৰৰ এণ্ড বায়াছ থাকিব নালাগিব মিছ ষ্টেটমেণ্ট থাকিব নালাগিব ইট শ্বুড বি ৰিলায়েবল ইট শ্বুড বি ট্ৰু এণ্ড ফেয়াৰ ষ্টেটমেণ্ট হ'ব লাগিব মানুহক বুৰ্বক বনাই বা মানুহক যদি ফল্ছ ইনফৰ্মেশ্যন দি পেলাই যদি আমি এট্ৰেক্ট কৰোঁ ইনভেষ্ট কৰিবৰ কাৰণে ইনভেষ্টৰক তেতিয়াহ'লে কিন্তু কেতিয়াও আমি ছাকচেছ হ'ব নোৱাৰিম চ' সেইকাৰণে ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ সেইটো কোৱালিটেটিভ কেৰেক্টাৰ আছে যে ৰিলায়েবল হ'ব লাগিব
মানুহক যাতে ইনভেষ্টৰে আমাক ট্ৰাষ্ট কৰে, ট্ৰাষ্ট ৱৰ্ডি হ'ব লাগিব। মিছা ষ্টেটমেণ্ট দেখাই পেলাই আমি কেতিয়াও আমি ইনভেষ্টৰ এট্ৰেক্ট কৰিব নোৱাৰোঁ। চ' সেইকাৰণে ইট শ্বুড বি ৰিলায়েবল। The information must be free of material and not misleading. Thus, the information should faithfully represent the transactions and other events, reflect the underlying substance or events, and prudently represent estimates and uncertainties through proper disclosure. So, proper disclosure, proper annexure, যে এইটো annexure ইমান আছে, আমি সব আমি কি কৰিব লাগিব, ইনফৰমেশ্যনবোৰ আমি প্ৰডিউচ কৰিব লাগিব, প্ৰপাৰলি প্ৰডিউচ কৰিব লাগিব। যে সঁচাকৈ আমাৰ বেলেঞ্চ শ্বীটত ইমান এছেট আছে, ইমান লাইবিলিটি আছে, বা আমাৰ ইমান প্ৰফিট হৈছে, আমি ইয়াৰ পৰা আমি এছেটছবোৰ কিনিছিলোঁ, আমি এইবোৰৰ পৰা এইটো বেংকৰ পৰা আমি লোন লৈছিলোঁ, আৰু আমাৰ ক্ৰেডিট ৱৰ্ডিনেছটো আমাৰ হাই, আমি পে' কৰিব পাৰিম কোম্পানীয়ে ফিউচাৰত লোন। চ' এইবোৰ আমি ইনফৰমেশ্যন ৰিলায়েবল হ'ব লাগিব, ট্ৰু দিব লাগিব, ট্ৰু এণ্ড ফেয়াৰ আমি ইনফৰমেশ্যন দিব লাগিব ইনভেষ্টৰক। নেক্সট characteristic is comparability. So it should be comparable to the accounting periods. So compare কৰিব পৰা হ'ব লাগিব, কাৰণ যোৱা বছৰ বা 5 yearsৰ লগত আমি এই বছৰৰ কাৰেণ্ট ইয়াৰ আমি কম্পেয়াৰ কৰিব লাগিব, যে আমি ফিউচাৰত আমি যোৱা বছৰৰ নিচিনা এই বছৰো আমি প্ৰফিট আমি আৰ্ণ কৰিব পাৰিম, তাতকৈ বেছিহে আৰ্ণ কৰিব পাৰিম। চ' এনেকুৱা ধৰণৰ কম্পেৰেবল ষ্টেটমেণ্ট ইনভেষ্টৰৰ কাৰণে বহুত দৰকাৰ, কাৰণ সেই কম্পেৰেবল ষ্টেটমেণ্টৰ ওপৰতহে বেছ কৰি পেলাই ইনভেষ্টৰ বা ইউজাৰে ইনভেষ্ট কৰিব আমাৰ কোম্পানীত। চ' সেইকাৰণে কম্পেৰেবিলিটি ইজ ভেৰি ইম্পৰ্টেণ্ট characteristics of financial statement. So the information must be comparable to the financial information presented for other accounting periods, so that user can identify trends in the performance and financial position of the reporting entity. So investor এটা trends এটা পাব যে 2015 পৰা 2020 লৈ 5 yearsত কিমান আপ এণ্ড ডাউন হৈছে কোম্পানীটোৰ, কেনেকুৱা প্ৰফিট হৈ আছে বা অকল লছে হৈ আছে নেকি। তো ডেফিনেটলি এনেকুৱা ধৰণৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট ইনফৰমেশ্যন আমি ইনভেষ্টৰৰ আগত দেখাব লাগিব। Next one is what? Timeliness. Timeliness means what? Within the proper time আমি ইনভেষ্টৰৰ আগত আমি প্ৰেজেণ্ট কৰিব লাগিব আমাৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট। চ' তেতিয়াহে আমাৰ কি হ'ব, প্ৰফিটেবল হ'ব আমাৰ কোম্পানীৰ কাৰণে। কাৰণ যিমান আমি সোনকালে আমি ফাইনেন্সিয়েল ষ্টেটমেণ্ট এটা বনাই দিব পাৰোঁ, সিমান সোনকালে আমাৰ ইনভেষ্টৰে আমাৰ কোম্পানী ইনভেষ্ট কৰিবলৈ পাৰিব। চ' অল দ্য ইনফৰমেশ্যন ইন দ্য ফাইনেন্সিয়েল ষ্টেটমেণ্ট মাষ্ট বি প্ৰভাইডেড উইদিন এ ৰিলেভেণ্ট স্পেন অফ টাইম। The disclosures must not be excessively late or delayed, so that while making their economic decisions, the users of these statements possess all the relevant and up-to-date knowledge. Although this characteristic may take more resources, but still it is a vital characteristic as delayed information irrelevant. So, আমি timely produce কৰিব লাগিব investor user আগত, because this is a competitive market, competitive period, competitive situation. So এনেকুৱা situation যদি আমি লেট কৰি থাকোঁতে ডেফিনেটলি ইউজাৰে বেলেগৰ কোম্পানীতে ইনভেষ্ট কৰিবলৈ গুচি যাব। চ' সেইকাৰণে আমাৰ প্ৰফিটটো আমি নিজে বচাই ৰাখিব লাগিব। চ' সেইকাৰণে আমি যিমান সোনকালে পাৰে কোম্পানীবিলাকে সিমানে আমি কি কৰিব লাগিব, ইউজাৰ আগত ইনভেষ্টৰৰ আগত উইদিন প্ৰপাৰ টাইম আমি প্ৰেজেণ্ট কৰিব লাগিব। চ' এইকেইটাই হ'ল আমাৰ কোৱালিটেটিভ কেৰেক্টাৰিষ্টিক্স অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট। এটা আমি চাওঁ লিমিটেশ্যনছ অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট। চ' কি লিমিটেশ্যন আছে ফাইনেন্সিয়েল ষ্টেটমেণ্টত? চ' ফাৰ্ষ্ট ওৱান ইজ what? Based on historical cost. চ' ফাইনেন্সিয়েল ষ্টেটমেণ্ট এটা প্ৰব্লেম হ'ল সেইটো হৈছে হিষ্টৰিকেল কষ্ট। চ' ফিক্সড এছেট বা কাৰেণ্ট এছেটছৰ যিখিনি বেলেঞ্চ শ্বীটত যিখিনি এমাউণ্ট দিয়া আছে, চ' সেই এমাউণ্টটো কি হ'ব, হিষ্টৰিকেল। চ' এই কাৰেণ্ট যোনটো প্ৰেজেণ্ট এমাউণ্টৰ লগত কেতিয়াও সেইটো মিল নাখায়। চ' সেইকাৰণে মে বি ইনক্ৰিজ হ'ব পাৰে, মে বি ডিক্ৰিজ হ'ব পাৰে। So it is a very limitation, very disadvantages of the company, যে আমি এইটো ইয়াৰৰ কিমান দাম বাঢ়িছে সেই দামৰ ওপৰত আমি কেতিয়াও কৰিব নোৱাৰোঁ, লিখিব নোৱাৰোঁ। চ' ইনভেষ্টৰে কি কৰিব পাৰে, কেতিয়াবা যদি আমাৰ ইনফ্লেশ্যন বা ডিফ্লেশ্যনৰ সময়ত চ' ইনভেষ্টৰে অলপমান অসুবিধা হ'ব পাৰে, যে এনেকুৱা এছেটছৰ দাম এইটো যোনটো প্ৰেজেণ্ট মাৰ্কেটত বহুত দাম আছে, ফৰ এক্সাম্পল ফিক্সড এছেটছ, কিন্তু বেলেঞ্চ শ্বীটত দেখুওৱা আছে কম দাম। চ' সেইকাৰণে হিষ্টৰিকেল কষ্টৰ কাৰণে কি হয়, কেতিয়াবা এই ফাইনেন্সিয়েল ষ্টেটমেণ্ট বনাওঁতে অলপ প্ৰব্লেম হয়। চ' প্ৰেজেণ্ট কৰোঁতে যেতিয়া আমি প্ৰেজেণ্ট কৰিম, ত' ডেফিনেটলি আমাৰ এটা ড্ৰবেক থাকি যায়। চ' সেইকাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট লিমিটেশ্যনছ অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট, হিষ্টৰিকেল কষ্টৰ কাৰণে। নেক্সট, বেজড অন পাৰ্চনেল জাজমেণ্ট। চ'
So based on personal judgment, so based on personal judgment means accountantor ওপৰতে সব নিৰ্ভৰ কৰে যেনেকৈ depreciation কিমান % লগাব বা amortization কিমান increase আমি কিমান পইচা আমি land বা building ৰ amortization কেনেকৈ কৰিম কিমান টকাত কৰিম so এইবোৰ আমাৰ বা accounting policies কোনটো আমি accounting methods বা policy আমি ইউজ কৰিম so এইবোৰ কি হয় accountantor মতে হৈছে সেই যোনটো ফিক্স এছেটছৰ যিখিনি ভ্যালুখিনি সো সেই কাৰণে সেই ভ্যালুখিনি কি হয় পাৰ্সোনাল জাজমেন্টৰ ওপৰতে ভিত্তি কৰি পেলাই বেস কৰি পেলাই বনোৱা হয় সো সেই কাৰণে এটো এটা লিমিটেশন অফ ফাইনান্সিয়েল ষ্টেটমেন্টৰ নেক্সট ইনফ্লেশনাৰী ইফেক্টস ইনফ্লেশন মি যদি এটা ইনফ্লেশন হয় কিতেবা যদি ইনফ্লেশন হয় সো সেই ইনফ্লেশনৰ কাৰণে কি হয় ইনভেষ্টৰ বা ইউজাৰৰ বহুত ডিফিকাল্ট হয় কাৰণ যোনটো ব্যালেন্স शीটৰ এমাউন্ট আৰু যোনটো মাৰ্কেটৰ যোনটো এমাউন্ট ডেফিনেটলি কি হ'ব ভ্যাৰি হ'ব সো সেই কাৰণে সেই ইনফ্লেশন আমি কিতেও আমি হেতু কাৰেক্ট কৰিব নোৱাৰো কাৰণ হেতু ব্যালেন্স शीটৰ ভ্যালু এটো বুক ভ্যালু হয় যেটা আমি বনাইছিলো আফটার 1 ইয়ার ফাইনান্সিয়েল স্টেটমেন্ট যেটো ফাইনান্সিয়েল একাউন্টিং ইয়াৰৰ পিছত লাস্ট ডে অফ দা একাউন্টিং পিৰিয়ড সো সেই ডেটত যোনটো এমাউন্ট আছিলে আপোনাৰ ফিক্স এছেটছ আৰু এতিয়া যোনটো ফিক্স এছেট ইনফ্লেশনৰ কাৰণে যোনটো দাম বাঢ়িছে সো এটো কাৰণে কিতেও আমি কাৰেক্ট কৰিব নোৱাৰো সো এটো এটা মেইনলি ভেৰি ডিফিকাল্ট হয় ইউজাৰ ইনভেষ্টৰ কাৰণে টু কম্পেয়াৰ দা actual figures so it was a disadvantage hoy financial statement next judgment in respect of various accounting policies yes accounting policies or karone eta dangor eta judgment so it limitation hoy karon accounting policies various accounting policies ami ye ko going concern or jeta ami going concern concept ami kita replacement cost আমি কিতেও শো নকৰো সো সেই কাৰণে বা আমি ভেৰিয়াছ একাউন্টিং পলিচিজ আমি ইউজ কৰিব লগা হয় সো বেলেগ কোম্পানী বেলেগ একাউন্টিং পলিচিজ ইউজ কৰে সো আৰু হেতু কি হয় জাজমেন্টৰ ওপৰত হয় যে এনেকুৱা ধৰণৰ সিচুৱেচনত এনেকুৱা আমাৰ লস হৈ আছে বা এয়া হৈ আছে বা প্ৰফিট আমাৰ ইনক্ৰিজ হোৱা নাই সো সেই প্ৰফিট আৰু লসৰ সেই সিচুৱেচন এই কোম্পানীটো বা বিজনেস সিচুৱেচনৰ ওপৰত বেস কৰি আমি কি কৰো ভেৰিয়াছ একাউন্টিং পলিচিজ ইউজ কৰা হয় আৰু সেই একাউন্টিং পলিচি কি হয় এটা জাজমেন্টাল টাইপৰ হয় সো সেই কাৰণে পাৰ্সোনাল জাজমেন্ট টাইপৰ হয় সো সেই কাৰণে এটো এটা লিমিটেশন হয় ফাইনান্সিয়েল ষ্টেটমেন্টৰ নেক্সট ইনটেনজিবল এছেটছ নট ৰেকৰ্ডেড yes intangible assets not recorded means patents goodwill so these are not recorded so this is very drawbacks of the organization because if the new brand or new technology if we use then in the property rights or patents right copyrights if we not shown or brand image is not shown to the market or to the user or to the investor then it is a drawback for the business so this is also a limitations of the financial statement intangible asset is not recorded next interim reports are produced because financial statement is a interim reports so interim reports are produced it is not the actual reports yeah it is a interim report it is not the actual final report so that's why only interim reports only within 1 year or within 1.5 year yes so that type of reports will produce to the investors or users so that's why it is also a limitation of the financial statement not always comparable across companies আমি compare কৰিব নোৱাৰো বেলেগ company লগত because বেলেগ company বেলেগ accounting policies থাকে rules and regulation থাকে so এই কাৰণে তেওঁলোকৰ কেনেকুৱা ধৰণৰ business policies বা ইউজ কৰিছে বা কেনেকুৱা percentage বা dividend payout কিমান কৰিছে আৰু আমাৰ কিমান কৰিছে dividend payout so এই কাৰণে আমি কেতিয়াও এই financial statementৰ জৰিয়তে আমি কেতিয়াও আমি compare কৰিব নোৱাৰো so etu eta drawbacks the financial statements false figures kitaba eta company false figure dekhwa jate basically manuhe share kine ba investor invest jate kore so he kone kitaba ki kore sale to badhai die ba profit to ene badhai die so kitaba enekwa koribo loga hoy company so he kone ei false figure dekhibele ki hoy investor invest koribole ahe kintu actually hey figures to kintu actual figures no hoy eto asolte any basic e dekhoaise
বেছিকৈ প্ৰফিট হোৱা দেখুৱায়, বেছিকৈ এছেটছ আছে, বেছিকৈ কেপিটেল থকা দেখুৱায়। চ' এনেকুৱা ধৰণৰ ফল্ছ ফিগাৰ্ছ কি হয়, এটা ডিএডভান্টেজ অফ দ্য ফাইনেন্সিয়েল ষ্টেটমেণ্ট হয়। লেক অফ নন ফাইনেন্সিয়েল ফেক্টৰ্ছ। চ' নন ফাইনেন্সিয়েল অনলি ফাইনেন্সিয়েল ফেক্টৰ্ছে দেখুওৱা হয়। নন ফাইনেন্সিয়েল ফেক্টৰ্ছ মিনছ এনেকুৱা এনভাইৰমেণ্টেল বা ছ'চিয়েল ৰেছপনচিবিলিটি। চ' এনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে, কিছুমান এৰিয়া কিছুমান থাকে য'ত আমি আচলতে এইবোৰ ফেক্টৰ্ছো আচলতে এনভাইৰমেণ্টেল ফেক্টৰ্ছ বা ছাৰাউণ্ডিংছ আমাৰ কি হৈ আছে। চ' এনেকুৱা ধৰণৰ সেই বস্তুবোৰ আমি সেই ফেক্টৰ্ছবিলাক আমি এই ফাইনেন্সিয়েল ষ্টেটমেণ্টত দেখাব নোৱাৰোঁ। চ' অনলি ফাইনেন্সিয়েল ফেক্টৰ্ছেই ইয়াতে দেখুৱাব লগা হয়। চ' এইটো এটা লেক অফ নন ফাইনেন্সিয়েল ফেক্টৰ। চ' আমি কেনেকুৱা এনভাইৰমেণ্টেলি আমি কেনেকুৱা সেয়া কৰি আছোঁ, ফিট হৈ আছোঁ, বা ছ'চিয়েল ৰেছপনচিবিলিটি আমাৰ কেনেকুৱা, আমি কি মেথড আমি ইউজ কৰি পেলাই আমি ছ'চিয়েল ৰেছপনচিবিলিটি আমি মেইনটেইন কৰি আছোঁ। চ' এইবোৰো আচলতে আমি ইউজাৰ বা ইনভেষ্টৰ আমি দেখুৱাব লাগে, কিন্তু ফাইনেন্সিয়েল ষ্টেটমেণ্ট আমি এইবোৰ দেখুওৱা নহয়, অনলি ফাইনেন্সিয়েল ফেক্টৰ্ছে দেখুওৱা হয়। নেক্সট ফিগাৰ্ছ আৰ ডিষ্টৰ্টেড। ডিষ্টৰ্টেড মিনছ হোৱাট, কিছুমান ইণ্টাৰনেলি কিছুমান সেই ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ ভিতৰতে কিছুমান চেঞ্জ কৰি পেলাই কিছুমান ফল্ছ ফিগাৰ্ছ দেখুৱাই পেলাই আমি কি কৰোঁ, আমি প্ৰেজেণ্ট কৰোঁ ইউজাৰ আৰু ইনভেষ্টৰৰ আগত। চ' সেইকাৰণে ইয়াত কি কোৱা হৈছে, ফিগাৰ্ছ আৰ ডিষ্টৰ্টেড। ডিষ্টৰ্টেড মানে আমি কিছুমান চেঞ্জ কৰি পেলাই ভাঙি ভুঙি পেলাই মানে আমাৰ নিজৰ মতে সেইখিনি ঠিক কৰি পেলাই যাতে দেখাত ভাল হয়, তাৰমানে এক্সটাৰ্নেল ইউজাৰ্ছবিলাকৰ যাতে দেখাত ভাল হয়, দেখাত যাতে এট্ৰেক্টিভ হয়, যাতে মানুহে দেখি পেলাই সেই ফাইনেন্সিয়েল ষ্টেটমেণ্টটো দেখি পেলাই মানুহে ইনভেষ্ট কৰিব আহে। চ' এইটোৱেই হ'ল ডিষ্টৰ্টেড। চ' দিছ ইজ অলছ' মেইন ডিএডভান্টেজ অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট। চ' আজিলৈ এইখিনিয়ে আছিল যে কোৱালিটেটিভ কেৰেক্টাৰিষ্টিক্স এণ্ড লিমিটেশ্যনছ অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট। আশা কৰোঁ আপোনালোকে ভাল পালে এই আজিৰ ছেশ্যনটো। চ' আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ মাই চেনেল। ধন্যবাদ।